কৃষ্ণ নমস্কাৰ। বৰ্তমান মই মুখাশিল্পী দেৱাশীষ বৰা, জয়গুৰু সংঘ সৰ্বগুণাকৰ যাকে এনেকৈ পাম তোহাৰী চৰণৰ ৰেণু শতপতি বা এক ভগৱান গুৰুজনালৈ শতকোটি বা আমি সেৱা নিবেদিছোঁ। আজি আমি বিশেষকৈ মৰিয়নি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ব্যাখ্যাকাৰ অনিল তাঁতী বাপজনা ভৱিষ্যত গৃহত আমি উপস্থিত হৈছোঁহি। তেখেতলৈ আমি এভাগ উপহাৰ লৈ আহিছোঁ। মাহৰ যিহেতু বঁটা, আমি তেখেতক আমি এই বঁটাভাগ প্ৰদান কৰিছোঁ। কৃষ্ণ 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 কৃষ্ণ। হে প্ৰভু ভগৱন্ত, আজি আমাৰ পৰম শ্ৰদ্ধাৰ আমাৰ যুৱ ভকতজন আহি আমাৰ মাজত উপস্থিত হৈছিলে তিয়কৰ কমাৰ খাটোৱালৰ। আমি বাপজনৰ এই উপহাৰ ভাগ আনন্দ মনে গ্ৰহণ কৰিছোঁ। তাৰা সমস্তক আৰু আগলৈকে গুৰুজনাৰ সৃষ্টি তেখেতে সুন্দৰভাৱে প্ৰদৰ্শন কৰে আৰু তেখেতে নিজে হাতেৰে তৈয়াৰী কৰে। মুখা শিল্পী এজন হয় আৰু তেখেতৰ এই উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু আমি গ্ৰহণ কৰিছোঁ। প্ৰভু ভগৱন্তই সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰে। জয় গুৰু শংকৰ। কৃষ্ণ হৰি হৰা কৃষ্ণ মা কৃষ্ণ। আপুনি অকণমান বস্তুটো কৈ দিব, এইটো ক্লিপটো শেষ কৰি দিয়া দেই। শ্ৰীমন্ত শংকৰদেৱক আজি আমাৰ পৰম সৌভাগ্য আমাৰ মাজত আহি আমাৰ গৃহত আজি আমাৰ পৰম শ্ৰদ্ধাৰ দেৱাশীষ বৰা বাপ আহি উপস্থিত হৈছে। তেখেত এজন অসমৰ এজন মুখা শিল্পীৰ তেখেতে এজন শিল্পীকাৰ আৰু তেখেতে আমাৰ গৃহত আজি পদধূলা আগবঢ়াই আমাৰ কোটি পুৰুষ উদ্ধাৰ কৰিছে। আমি সৰ্বপ্ৰথমে আমাৰ বাপজনৰ আজি এই বিহুৰ হয়তো বিহু বতৰ চলিয়ে আছে, তাৰ মাজতে বাপজনক আমি আজি আমাৰ গৃহত দেখা পাই আমি অত্যন্ত সুখী হ'লোঁ। বাপজনক আমি এভাগি ভক্তি বস্ত্ৰৰে সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ হৰি ৰাম কৃষ্ণ মাধৱ দেই। আৰু আমাৰ আইগৰাকী তেখেতক এখন চেলাং পঢ়াব। কৃষ্ণ 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 হৰি ৰাম কৃষ্ণ। হ'ব, এইটো ক্লিপটো কাটি দিয়া দেই। তাৰপৰা বাপক আমি হেৰি কৰিম, তুমি পানী এগিলাচ গৰম। জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাকেৰি নাহি উপাম, তুহাৰী চৰণকো ৰেণু শতকোটি, বাৰিকে কৰোঁ প্ৰণাম বাৰিকে কৰোঁ প্ৰণাম। আজি আমাৰ পৰম সৌভাগ্য আজি আমাৰ মাজত উপবিষ্ট হৈছে আজি যুৱক ভকত দুজন আৰু অত্যন্ত মহাপুৰুষ গুৰুজনাৰ আদৰ্শ নীতি, গুৰুজনাৰ সাংস্কৃতিক কলা কৃষ্টি তেখেতলোকে এই অসম ভূমিত এটা প্ৰচাৰ প্ৰসাৰৰ যোগেদি তেখেতলোকে নিজেও কৃপাধন্য লাভ কৰিছে আৰু আনৰো কৃপাধন্য লাভ কৰিছে। গুৰুজনাৰ যি সাংস্কৃতিক জীয়াই ৰাখিবলৈ যত্ন কৰিছে আৰু আমি তেখেতলোকে আজি আমাৰ গৃহতে আমি লগ পাই আমি পৰম সৌভাগ্য হৈছোঁ। বাপজনৰ নামটো আপুনি? মোৰ নাম দেৱাশীষ বৰা। দেৱাশীষ বৰা আৰু মোৰ নাম শংকৰ বৰদলৈ। শংকৰ বৰদলৈ। আৰু লগতে তেখেতলোকে আহি আছিলে আমাৰ যোৰহাট আৰু মৰিয়নি, আমাৰ যোৰহাট আৰু মৰিয়নিৰ মাজত ঘৰ আৰু মৰিয়নি কলেজৰ আজি তেখেতলোকৰ আজি এটা কৰ্মশালা আছিল আৰু কৰ্মশালাৰ শেষ কৰি আমাৰ গৃহত মানে গুৰু আসন প্ৰতিষ্ঠাৰ এভাগ বেনাৰ দেখি তেখেতলোকে আমাৰ গৃহলৈ সোমাই আহিছে যে তাঁতী বাপৰ ঘৰটো এইফালে আছে। গতিকে আমি বাপ দুজনক আজি আমি পাই অত্যন্ত সুখী আৰু লগতে তেখেতলোকৰ আমাক এভাগি উপহাৰ দিছে। এইভাগ চাওক, এইভাগ শৰাই ভাগ কিমান ধুনীয়া, এই ধুনীয়া শৰাই ভাগ তেখেতলোকে আমাক উপহাৰ দিছে। গতিকে আমি বাপ দুজনক পাই অত্যন্ত সুখী হ'লোঁ। আজি যি গুৰুজনাৰ মানে ধৰি লওক 550 বছৰ পূৰ্বেই গুৰুজনা আমাৰ এই ভাৰতবৰ্ষৰ অসম পূৰ্ব দিশত বটদ্ৰৱা স্থানত জন্মগ্ৰহণ কৰিছিল। গতিকে গুৰুজনাৰ যি সাংস্কৃতি, সাহিত্য সংস্কৃতি হওক, কলা সাংস্কৃতিক হওক, এইখিনি ইমান সুন্দৰকৈ আদৰ্শ দি বিভিন্ন গীত মাত নাট্য যোগেদি মহাপুৰুষ গুৰুজনাই কৃষ্ণ সংস্কৃতিটোক আগবঢ়াই মানে। কৃষ্ণ নমস্কাৰ। বৰ্তমান মই দেৱাশীষ বৰা, মুখাশিল্পী, কাকজান কমাৰখাটল। আজি আমি আহিছিলোঁ মৰিয়নি মহাবিদ্যালয়লৈ। তাত আমি বৰ্তমান আজি আমাক নিমন্ত্ৰণ জনাইছিলে তালৈ এদিনীয়া কাৰ্যসূচীয়ে মুখাশিল্প লগতে লোকবাদ্য সংস্কৃতি গুৰুজনাৰ
এটি কৰ্মশালা ক্ষেত্ৰত। আৰু তাতে গৈ থাকোঁতে আমি বাটতে দেখা পালোঁ আমাৰ পৰম সৌভাগ্যৱান এজন মহান ব্যক্তি, সকলো অসমৰ চুকে কোণে সকলোৱে বিখ্যাত আৰু সকলোতে যিহেতু আমি পাই থাকোঁ ইউটিউবৰ ফেচবুকত অনিল তাঁতী বাবজনা প্ৰভুশ্বৰ বাখ্যাকাৰী, তেখেত প্ৰভুজনাৰ গৃহ আমি পোষ্টাৰ দেখি আজি মনতে ভাবিলোঁ যে ইয়াতেই ঘৰ তেখেতৰ, সেয়ে সোমাই যাওঁ বুলি ভাবিলোঁ। আৰু তেখেতে আজি আমাক অনুৰোধ কৰিছে তাৰ বিষয়ে দুআষাৰ ক'বৰ কাৰণে। আমি মুখাশিল্পৰ ক্ষেত্ৰত আজি 10 বছৰ সম্পূৰ্ণ হ'ল, আৰু 10 বছৰ আজি আমি মুখাৰ লগতে নানা ধৰণৰ মুখাৰ, আমি বৰাহ হওক, নিসিংহ হওক, গৰুণ্ড হওক, সকলো ধৰণৰ মুখাৰ লগতে গুৰু আসনো বৰ্তমান নিৰ্মাণ কৰা হৈছে, বহুত জেগাত গৈছে। আৰু লগতে বহুতো শিক্ষা প্ৰদান কৰা হৈছে, লোকবাদ্যও ইতিমধ্যে শিক্ষা প্ৰদান কৰা হৈছে। আমি দুয়োজন নগাঁও শংকৰ বৰদলৈ আৰু মই দেৱাশিষ বৰাই এই কৰ্মকাৰ্যত সম্পূৰ্ণৰূপে শলাগিতভাৱে আমি আগবঢ়াই গৈছোঁ আৰু আগবঢ়াই নিছোঁ। আৰু সমাজৰ পৰাও বহুত জেগাতে আমি এই সন্মান লাভ কৰিছোঁ। আৰু বিশেষকৈ এই বিষয়ে আৰু বিশেষ নকওঁ, আৰু ইমানকে কৈছোঁ মই। হয় হয়, কৃষ্ণ। আচলতে এই তেখেতলোকে 10 বছৰ এই গুৰুজনাৰ সংস্কৃতিটোৰ লগত জড়িত হৈ আছে। গতিকে আমি তেখেতলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ, আৰু এই চমু ভিডিঅ'টো আপোনালোকৰ মাজত আগবঢ়ালোঁ। আৰু তেখেতৰ দেৱাশিষ বৰা বাপৰ আৰু লগতে আমাৰ শংকৰ বৰদলৈ বাপৰ আমি নম্বৰটো মোবাইলতে দি দিছোঁ। আপোনালোকৰ গুৰু আসন হওক বা আপোনাৰ মুখা যিকোনো বস্তু বা কৰ্মশালাৰ দৰে এটা গুৰুজনাৰ সংস্কৃতিটোক যদি আপোনালোকে চাবলৈ যদি বিচাৰে, তেতিয়া আমি ভাবোঁ আমাৰ এই ফোনৰ যোগেদি যোগাযোগ কৰি তেখেতলোকক আপোনালোক লগ পাব পাৰে। জয় গুৰু শংকৰ, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। কৃষ্ণ। এইটো মই মিলাই কিনে